এতেকে বুলন্তে হুকে গদ গদমা নয়নৰ পৰৈ পানী গালে দিলা ৰামে হেন শুনি গোবিন্দ নন্দ পাছে দিলা সমিধান যতে কপুছিলা সখী সকলে কলা করে আদি গদ গধ হৃদয় কংসৰায়ে মাৰিলে তোমাৰ পুত্ৰ জীৱায়ান্ত পোষা পাছে জিউ খানি ভৈল কংসেয়াম ফালনতে সিও আকাশত গইল দৈবে খেলো কৰ শুভ দুখৰ কাৰণ খনেকে উপজয় জীৱ খনেকে মৰণ হবে মিছা দেখো যেন সপোনৰ জাগি জানিয়ে ৰামন্য মিত্ৰ মৃত এতিয়া কওঁতে কওঁতে বসুদেৱৰ অন্তৰ এনেকৈ দহি গ'ল তেওঁৰ চকুৰ পানীৰে যেন বাট নেদেখা হৈ গ'ল অন্তৰৰ ইমান আৱেগ তেওঁ কেনেকৈ দমন কৰি ৰাখিব চাওক যিটো সঁচা কথা জানে সেইটো এতিয়া ক'ব নোৱাৰে আৰু তাৰ পিছত নন্দৰ চকুতো চকু পানী উঠিল আৰু বসুদেৱক সাৱটি ধৰি নন্দয়ো অতি দুখ কৰি কৈছে যে মই সমস্ত কথা শুনিছোঁ তোমাৰ পুত্ৰ ছজনক কংসই চকুৰ আগতে বধ কৰাৰ যিটো হৃদয় বিদাৰক বৰ্ণনা মই শুনিছোঁ কিন্তু তাৰপিছতো তোমাৰ কিমান দুখ একমাত্ৰ কন্যা এগৰাকী তোমাৰ কোলালৈ আহিছিল তাকো কংসই মাৰিবৰ কাৰণে যত্ন কৰোঁতে কি দৈব্যৰ লীলা সেই কন্যা সন্তানটিয়ে আকাশত দিব্য ৰূপ ধৰি তেওঁ কিবা এটা আচৰিত লীলা কৰি থৈ গুচি গ'ল ভাবিলে আচৰিত লাগে এতিয়া নন্দই গোটেই কথাখিনি শুনিছে কিন্তু নন্দয়ো বুজি পোৱা নাই যে সঁচাকৈ সেইগৰাকী কন্যা তেওঁৰ গৃহৰ পৰাই যে বসুদেৱে লৈ আহিছে এই কথাটো তেওঁ জানিবৰ কাৰণে উপায় নাই
কিন্তু লোকৰ মুখেৰে শুনিছে আচৰিত ঘটনা যি দৈৱকীৰ অষ্টম সন্তান বুলি গণ্য কৰি কংসই দৈৱকীৰ কোলাৰ পৰা আজৰি আনি তাক মাৰিবলৈ যত্ন কৰোঁতে সি আকাশেদি উৰি গুচি গ'ল যোৱাৰ আগতে কংসক যে কৈ গৈছে যে তোৰ কাল জন্ম হ'ল এতিয়া তোৰ আৰু ৰক্ষা নাই এই সমস্ত কথা এতিয়া নন্দৰ মুখত এতিয়া শুনিবলৈ পায় বসুদেৱেও ক'ব পৰা নাই যে আচলতে মিত্ৰ তুমি কোৱা কথাটো সঁচা নহয় মোৰ কন্যা নহয় তোমাৰ ওচৰৰ পৰাই লৈ আহিছোঁ এই কথাটো তেওঁ ক'ব নোৱাৰে জগতক কৈছে এইটোৱে যে হয় মোৰেই কন্যা আছিল তাকো বিধিয়ে কেনেকৈ মোৰ পৰা লৈ গুচি গ'ল সেইকাৰণে এতিয়া কৈছে যে আমি কেৱল বিধিৰ বিপাকত আমি সমস্ত বন্দী হৈ আছোঁ দৈৱৰ কাৰণত কেতিয়া আমি সুখ পাওঁ কেতিয়া দুখ পাওঁ আমি ক'ব নোৱাৰোঁ গতিকে সেইকাৰণে কৈছে সবে মিছা দেখৈ যেন সপোনৰ জাগি জানি এৰা মন্য মিত্ৰ মৃতকক লাগি বসুদেৱক সান্তনা দিছে নন্দই যে হে মিত্ৰ সেইকাৰণে তুমি মৰা পুত্ৰক লৈ আৰু চিন্তা কৰিব নালাগে কাৰণ বিধিয়েহে সমস্ত দিয়ে গতিকে বিধিৰ হাততে আমি সমস্ত এৰি দি তাত আমি দুখ কষ্ট এই সমস্ত অনুভৱবিলাক আমি ৰাখিব নালাগে সেইকাৰণে কৈছে ইয়াৰ পিছত তুমি আৰু মই এতিয়াৰ পৰা আৰু কেনেদৰে সম্বন্ধ কৰিম এইটোহে আমি চিন্তা কৰিব লাগে কৃষ্ণ ৰামা শান্ত হোৱা বসুদেৱে বুলি লন্ত বাক ৰাজাক যোগাইল কৰ দেখিলা আমাক বহুদিন ইঠায়ত নথাকিবাৰ গোকুলত পাতনে গোপৰাজ চলিবাক ভৈল সাৱতিলা শিক লোতক ভল বাজ স্নেহ সহুৰ পৰয় পানে লৰি গ'ল নন্দ পাছে মাগিয়া মেলানে ৰাম পথত গুণন্ত গোপ ৰাজ চকিত বসুদেৱ বাক্য বৃথা নহি দাসিত এতিয়া বহু সময় দুই মিত্ৰৰ মাজত মহা আনন্দৰ দুখৰ সুখৰ সমস্ত ভাৱ বতৰাৰ পিছত অতি ধৈৰ্য ধৰি বসুদেৱে নন্দক সম্বোধন কৰি কৈছে যে হে মহামিত্ৰ এতিয়া তুমি এই মথুৰালৈ আহি তুমি ৰাজকৰো তুমি দিলা আৰু লগতে তুমি মোকো দেখা দিলা গতিকে এইটোৱে হৈছে আমাৰ পৰম সৌভাগ্য কিন্তু তুমি বেছি সময় এই মথুৰাত থাকিব নালাগে কাৰণ মই জানিব পাৰিছোঁ গোকুলত মহা উৎপাত আৰম্ভ হৈ আছে গতিকে কোন সময়ত কি হয় কোনেও ক'ব নোৱাৰে তাতে তুমি সদ্য জন্মজাত তোমাৰ পুত্ৰকো এৰি থৈ আহিছা এতিয়া দেখে দেখে কংসই
পুত্ৰক বিচাৰি মাৰিবৰ কাৰণে হাহাকাৰ কৰি আছে গতিকে এনেকুৱা এটা ক্ষণত তুমি যিহেতু এই গোকুলত নাই এতিয়া বাৰু তাত কি হয় তাৰ কি ঠিক আছে গতিকে সেইকাৰণে তুমি বেছি দেৰি কৰিব নালাগে তুমি ইয়াৰ পৰা অতি সোনকালে তুমি গোকুললৈ যাব লাগে তাৰ পিছত নন্দৰ কথা শুনি এই বসুদেৱৰ কথা শুনি নন্দই সচকিত হৈছে শুনি গোপৰাজ চলিবাক ভৈলা সাজ সাৱতিলা সখীক লুটক ভৈলা বাজ বসুদেৱৰ এই পৰামৰ্শ নন্দই স্বীকাৰ কৰি ল'লে যে হয় যে ক'ত কি হয় ক'ব নোৱাৰে কাৰণ দুষ্ট কংসই এতিয়া প্ৰাণৰ বৈৰিক বিচাৰি দেখে দেখে দৈত্য দানৱ পঠিয়াই আছে এনেই গোকুলত দৈত্য দানৱৰ মহা সন্ত্ৰাস চলি আছে তাতে এতিয়া তেওঁৰ পুত্ৰক এৰি থৈ আহিছে গতিকে প্ৰাণৰ মিত্ৰক বহুদিনৰ পিছত এনেদৰে লগ পাই এৰিবলৈ যদিও ইচ্ছা কৰা নাছিল তথাপিও নেৰিলে নহ'ব সেইকাৰণে দুয়োজনে দুয়োকো সাৱটি ধৰিছে চকুৰ পানীৰে ইজনে সিজনক তিয়াই দিছে কিন্তু তাৰ পিছত উপায়ন্তৰ হৈ দুয়োৱে মেলানি দিবলৈ বাধ্য হৈছে আৰু এনেদৰে নন্দ বসুদেৱৰ ওচৰৰ পৰা নিজ গোকুললৈকে যাত্ৰা আৰম্ভ কৰিছে কৃষ্ণ জনাবতে পাত শংকায় লৈলা ৰোহিণী শীঘ্ৰ শকত চৰি কৰিলা গকুলৰ কথা শুনাৱাত পাঞ্চিলে কপুত নাক কংসনে শিশু মাৰি ফুৰৈ গাম নগৰত বালক ঘাটিনী তাই দাৰুণী ৰামে শ্ৰৱণ কীৰ্তন যত্য কৃষ্ণৰ নকৰে তই তেখে ৰাখ শিকনে বিঘিনি আচৰে গোকুলত সাক্ষাতে সন্ত দেৱ হৰি কি কৰিতে পাৰ তাত চাৰিনি ভমন্তে পাছে পুতনা পিশাচি গোকুলক পাইল দিবা নাৰী বেশে কাছে পাৰে অৰা মালতী ফুলৰ ভিতৰত দিল খোপা আছয় বান্ধি আছয় সুন্দৰী উজ্জ্বলক ৰি খোপা
বৰ্জত প্ৰকটে কুণ্ডলৰ কান্তি চিকিমিকি কৰি কেশ সেহি ৰঞ্জিয়া চৈ মুখ পংকজ বিশেষ লক্ষ্মী যেন স্বামী কদে অৰাম হাইচলাই চকটা খেমু হিলা গোপ গোপী নবাধয়কে ৰূপ দেখিয়া ছয় চুপি কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে গুৰু সমস্ত, এতিয়া নন্দ আৰু বসুদেৱৰ মাজত যি মহাকথোপকথন, এই কথোপকথনৰ অন্ত এনেদৰে পৰিল যেতিয়াই গোকুলত মহা উৎপাত হোৱাৰ বাতৰিটো স্বয়ং বসুদেৱে নন্দৰ আগত ক'লে। তাৰপিছতে নন্দই অতি শংকিত মনেৰে হৰিকে স্মৰণ কৰিয়ে তেওঁ মথুৰা ত্যাগ কৰি গুচি গ'ল। আৰু এইফালে কি হ'ল? এইফালে কংসৰ জৰিয়তে যিখন মহামেল চলিছিল দৈত্য দানৱৰ মাজত, সেই মহামেলত এটাই সিদ্ধান্ত হৈ গ'ল যে যদি সঁচাকৈ আজি ৰাতিটোৰ ভিতৰতেই তোমাৰ কাল জন্ম হৈছে, আজি ৰাতিটোৰ ভিতৰতে জন্মগ্ৰহণ কৰা সমস্ত শিশু যেনেকৈ নহওক আমি মাৰি নিপাত কৰিব লাগিব। আৰু এই অনুসৰি দেখে দেখে দৈত্য দানৱ পঠিয়ালে। কিন্তু সকলোৰে মনত ভয় আৰু শংকা অজানিতভাৱে আহি গ'ল যে যমুনা নদীৰ সিপাৰত থকা গোকুলত এতিয়া কোনে শিশু বিচাৰি যাব। গোকুলত প্ৰৱেশ কৰিবৰ কাৰণে এতিয়া কোনোজন ৰাক্ষসেও যেন দৈত্যও যেন সাহস কৰিব পৰা নাই। তেওঁলোকৰ অন্তৰাত্মাত কিবা নহয় কিবা এটা ভয় শংকাই বিৰাজ কৰি আছে। আৰু সকলোৱে হয়তো ভাবি লৈছে যে বেছি দূৰ যোৱা নাই, সেই কাল ব্ৰহ্মই হয়তো মথুৰাৰ নিচেই কাষতে যমুনা নদীৰ সিপাৰতে গোকুলতে হয়তো আছে। কিন্তু এতিয়া কোনে যাব? কোনে যাব সেই গোকুললৈ? যদি প্ৰকৃততে সেইজনে কংসক মাৰিবৰ কাৰণে যিজন জন্ম হৈছে, সেইজন জগতৰ ঈশ্বৰ, সেইজন হৰি, সেইজনক মাৰিবৰ কাৰণে কোন ৰাক্ষসে দৈত্যই সাহস কৰিব পাৰে? কোনেও সাহস কৰা নাছিল। কিন্তু বহু সময়ৰ পিছত মৌনতা ভংগ কৰি এগৰাকী নাৰী খাৰা হ'ল, ৰাক্ষসী নাৰী, যাক পুতনা বুলি কৈছে। সেই পুতনাই প্ৰথম কংসক অংগীকাৰ কৰি কৈছিল যে মহাৰাজ মই যাম। তেওঁ কিন্তু ভালকৈ বুজি পাইছিল যে সঁচাকৈ সেইজন কৃষ্ণ ভগৱন্ত কংসৰ বৈৰী যে গোকুলতে আছে, মই তেওঁক যেনেকৈ নহওক বধ কৰিম। কিন্তু নিজে জানে যে মইতো ঈশ্বৰক বধ কৰিব নোৱাৰোঁ। কিন্তু এতিয়া ৰাজ আজ্ঞা পালন কৰি মই যদি নাযাওঁ তেতিয়াও সিও এটা মহা অপৰাধ। কিন্তু কোনো কাৰণতে মই ৰাজদণ্ডৰ ভয়ত মই কেতিয়াও সেইজন কাল ব্ৰহ্মৰূপী হৰিৰ ওচৰলৈকে নোযোৱাকৈ থাকিব নোৱাৰোঁ।